ইচ্ছা জনাই আজিৰ মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'টোত আছে ক্লাছ 7ৰ ইংৰাজী পাঠ্যপুথিখনৰ লেচন নম্বৰ 6 ধনুজ গীটাৰ এই পাঠটিৰ কেইটামান প্ৰশ্নোত্তৰ। এই প্ৰশ্নকেইটা সাধাৰণতে লেচনৰ ওপৰত যুগুত কৰা কেইটামান গ্ৰামাৰ। প্ৰথম প্ৰশ্নটো আছিলে এইটো কুৱেশ্যন নম্বৰ 6ত তোমালোকে পাবা পজেচিভ ফৰ্মেৰে সৈতে খালী ঠাই পূৰ কৰিবলৈ কৈছে। পজেচিভ ফৰ্ম হ'ল যিকোনো নাউন নাইবা প্ৰনাউনৰ লগত এপ্ৰষ্ট্ৰফি এণ্ড এন এছ যোগ কৰি আমি পজেচিভ ফৰ্ম কৰিব পাৰোঁ আৰু পজেচিভ ফৰ্মে সাধাৰণতে নাউন নাইবা প্ৰনাউনটোৰ অ'নাৰশ্বিপ নাইবা এছ'চিয়েশ্যন এয়া প্ৰকাশ কৰে। এতিয়া আমি আহোঁ প্ৰশ্নকেইটালৈ। প্ৰথম প্ৰশ্নটো আছিলে দিছ ইজ ধুনু, দ্য টি ষ্টল বিলংছ টু হাৰ মাদাৰ। দ্য টি ষ্টল বিলংছ টু হুজ মাদাৰ হ'ব ধুনুজ মাদাৰ। গতিকে আমি ধুনু এই শব্দটোৰ লগত এপ্ৰষ্ট্ৰফি এণ্ড এছ যোগ কৰি ধুনুজ কৰি পেলাওঁ। এইটো খালী ঠাইত আমি লিখিম ধুনুজ। নেক্সট কুৱেশ্যনটো আছিলে চি ইভেন ডজ জবছ নৰ্মেলি ডন বাই এ মেন। চি ডজ ড্ৰেছ জবছ। তেওঁ যিহেতু পুৰুষৰ কাম কৰিব পাৰে বুলি কৈছে, গতিকে আমি লিখিম চি ডজ মেনছ জবছ। তেওঁ পুৰুষৰ কাম কৰে। ইয়াতো এপ্ৰষ্ট্ৰফি এন এছ যোগ কৰিলোঁ। তাৰ পিছৰটোত আছিলে ভাস্কৰ ইজ এ ফ্ৰেণ্ড অফ ধুনু। ধুনু ইজ ভাস্কৰ যদি ধুনুৰ ফ্ৰেণ্ড হয় তেতিয়া ধুনুও ভাস্কৰৰ ফ্ৰেণ্ড হ'ব। গতিকে ভাস্কৰ ইজ এ ফ্ৰেণ্ড অফ ধুনু, চ' ধুনু ইজ ভাস্কৰছ ফ্ৰেণ্ড। ধুনু ইজ ভাস্কৰছ ফ্ৰেণ্ড। ডি নম্বৰত আছিলে দি কাৰ্ছ বিলং টু দ্য ডাইৰেক্টৰ। দে আৰ দ্য ডাইৰেক্টৰছ কাৰ। ডাইৰেক্টৰছ কাৰ্ছ। তাৰ পিছৰ কুৱেশ্যনটো আছিলে দে মেড 4 ষ্ট্ৰ ফ্ৰম কাট আউট গীটাৰ। দ্য ড্ৰেছ কালাৰ্ছ আৰ ৰেড। এতিয়া আমি এইখিনি লিখিম গীটাৰ বনাইছিলে সিহঁতে আৰু গীটাৰৰ কালাৰটো আমি ৰঙা বুলি লিখিম। গতিকে GEYTARS এপ্ৰষ্ট্ৰফি এন এছ গীটাৰ্ছ কালাৰ্ছ আৰ ৰেড। ইয়াৰ পিছৰ প্ৰশ্ন আছিলে এইটো বেলেগ প্ৰশ্ন দিছিলে। ইয়াত দিছিলে হিয়াৰ আৰ চাম ফ্ৰেজেছ এণ্ড ইডিয়মছ। আৰু এই ফ্ৰেজ আৰু ইডিয়ম কেইটা আছিলে ক্ৰাই অভাৰ, চুইপ এৱে, গিভ আপ, গ' অন, মেক এ লিভিং, কাট শ্বৰ্ট। এই ফ্ৰেজ কেইটাৰে সৈতে তলৰ খালী ঠাইকেইটা পূৰ কৰিবলৈ কৈছে। প্ৰথমটো হ'ব ধুনুজ মাদাৰ ড্ৰেছ বাই চেলিং স্নেক্স এট লোকেল মাৰ্কেট লোকেল ইভেণ্টছ। আমি ইয়াত লিখিম ধুনুজ মাদাৰ মেক এ লিভিং। এক নম্বৰ কুৱেশ্যনৰ কাৰণে মেক এ লিভিং বাই চেলিং স্নেক্স এট লোকেল ইভেণ্টছ। 2 নম্বৰত আছিলে when the monsoon months begin the fun of the children is। যেতিয়া বাৰিষা কাল আহে তেতিয়া ল'ৰা ছোৱালীবোৰৰ খেলা ধূলাবোৰ কমি আহে। বাৰিষা কালত ওলাই গৈ খেলিব নোৱাৰে, গতিকে আমি এইটো খালী ঠাইত লিখিম কমি অহা বুজাবলৈ কাট শ্বৰ্ট। কুৱেশ্যন নম্বৰ 3 আছিলে ইনস্পাইট অফ দ্য ডিফিকাল্টিজ ধুনু এণ্ড হাৰ মাদাৰ ফেচ লাইফ মাষ্ট। এইটো খালী ঠাইত আমি লিখিম কি গ' অন। এনেকৈ লিখি ল'বা। প্ৰশ্নকেইটা মই কৈও দিছোঁ লিখিও দিছোঁ খালী ঠাইকেইটা। তাৰ পিছৰটো কুৱেশ্যন আছিলে দ ধুনু ন'জ চি কেনট এফৰ্ড এ গীটাৰ। যিহেতু যদিও ধুনুৱে জানিছিল যে তাই গীটাৰ এখন ল'ব নোৱাৰে, চি ডজ নট ড্ৰেছ হোপ
তাই তথাপিও আশা ত্যাগ কৰা নাছিল। আমি এইখিনিত লিখিম গিভ আপ মানে ত্যাগ কৰা, আশা ত্যাগ কৰা নাছিলে। পিছত 5 নম্বৰত আছিলে ধুনু ৱাজ ৱৰিড ডেট the bamboo post where she had saved money to buy a guitar might have been dressed by the flood. যে ধুনুৱে যিটো বাঁহৰ চুঙাত পইচা সংগ্ৰহ কৰিছিলে গিটাৰ এখন কিনিবৰ বাবে, সেই বাঁহৰ চুঙাটো বোধ হয় বানপানীয়ে উটুৱাই নিলে। এইটো আমি পাষ্ট টেন্সত লিখিম। ইয়াত উটুৱাই নিয়া বুজাবলৈ তোমালোকক ছুইপ এৱে বুলি এটা শব্দ দিছিলে, তাৰে পাষ্ট টেন্সটো লিখি দিওঁ ছুৱেপ্ট এৱে, swept away. তাৰ পিছৰ কুৱেশ্যনটো আছিলে ধুনু accepts her destiny bravely instead of cry over it. কন্দা-কটা নকৰি ভাগ্যত যি আছে তাকেই হ'ব বুলি ধুনুৱে মানি লৈছিলে। এইকেইটাই আছিলে খালী ঠাই পূৰ কৰা। ইয়াৰ পিছৰ প্ৰশ্নটো অলপ জটিল ধৰণৰ প্ৰশ্ন। এইটোত ভইচ চেঞ্জ কৰিবলৈ দিছে। ইয়াৰ কাৰণে তোমালোকে ভইচ চেঞ্জ কৰা নিয়মবোৰো জানিব লাগিব। তোমালোকৰ এই চেণ্টেন্সকেইটা গোটেইকেইটা এছাৰেটিভ চেণ্টেন্স, গতিকে এছাৰেটিভ চেণ্টেন্সৰ আমি ভইচ কেনেকৈ চেঞ্জ কৰোঁ সেই নিয়মটো মনত পেলাই আমি চেঞ্জ কৰি আহোঁ। আমি ভইচ চেঞ্জ কৰিবলৈ যাওঁতে প্ৰথমতেই চাব লাগিব বাক্যটোত, এক্টিভ ভইচৰ বাক্যটোত ছাবজেক্ট, ভাৰ্ব আৰু অবজেক্ট কেইটা বাছি ল'ব লাগিব। আমি এই বাক্যটোত ছাবজেক্ট, অবজেক্ট আৰু ভাৰ্ব বাছি লওঁ। দি মনচুন মঞ্চ এইটো হ'ল ছাবজেক্ট, এক্টিভ ভইচৰ বাক্যটোত এইটো হ'ল ছাবজেক্ট। কাট শ্বৰ্ট ই হ'ল ভাৰ্ব আৰু দ্য চিলড্ৰেনছ ফান এইটো হ'ল অবজেক্ট। এতিয়া ভইচ চেঞ্জৰ নিয়ম মতে এক্টিভ ভইচৰ অবজেক্টটো পেছিভ ভইচত ছাবজেক্ট হয়। গতিকে আমি 1 নম্বৰ এই বাক্যটোৰ কাৰণে লিখি গ'লোঁ দি চিলড্ৰেনছ ফান ছাবজেক্ট হ'ল, ইয়াৰ অবজেক্টটো আহি ইয়াত ছাবজেক্ট হ'লহি, ছাবজেক্ট কৰিলোঁ আমি। তাৰপিছতে আছিলে চিলড্ৰেনছ ফান ল'ৰা ছোৱালীবোৰৰ খেলা ধূলা। এই শব্দটোৰ লগত সংগতি ৰাখি আমি এটা বি ভাৰ্ব দিব লাগিব। কিন্তু বি ভাৰ্বটো দিয়াৰ আগতে আমি এটা বস্তু চাব লাগিব যে এক্টিভ ভইচৰ ভাৰ্বটো কোন টেন্সত আছে। যদি এক্টিভ ভইচৰ ভাৰ্ব প্ৰেজেণ্ট টেন্সত আছে তেতিয়াহ'লে আমি পেছিভ ভইচৰ বি ভাৰ্বটো প্ৰেজেণ্ট টেন্সত দিম, আৰু যদি পাষ্ট টেন্সত আছে তেতিয়াহ'লে বি ভাৰ্বটো পাষ্ট টেন্সত দিম। এতিয়া কাট শ্বৰ্ট এই ভাৰ্বটো আছে প্ৰেজেণ্ট টেন্সত, গতিকে আমি বি ভাৰ্ব প্ৰেজেণ্ট টেন্সত দিম। বি ভাৰ্বৰ প্ৰেজেণ্ট টেন্স ৰূপকেইটা কি আছিলে এম ইজ আৰ। এতিয়া এম ইজ আৰৰ ভিতৰত এইখিনিতে আমি কোনটো ভাৰ্ব ব্যৱহাৰ কৰিম? দ্য চিলড্ৰেনছ ফান ইজ, তাৰপিছত কাট শ্বৰ্টৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম দিওঁ, কাট শ্বৰ্টৰ পাষ্ট পাৰ্টিচিপল ফৰ্মো কাট শ্বৰ্টেই হ'ব, কাটি। দ্য চিলড্ৰেনছ ফান ইজ কাট শ্বৰ্ট, তাৰপিছতে বাই প্ৰিপজিশ্যন দিলোঁ, তাৰপিছতে এক্টিভ ভইচৰ ছাবজেক্টটোক ইয়াত অবজেক্ট কৰিলোঁ বাই দ্য মনচুন মন্থ। এইটো ভইচ চেঞ্জটো এনেকৈ কৰা হ'ল দ্য চিলড্ৰেনছ ফান ইজ কাট শ্বৰ্ট বাই দ্য মনচুন মন্থ। নেক্সট কুৱেশ্যনটো আছিলে ধুনু এণ্ড হাৰ ফ্ৰেণ্ড মেড ষ্টে ফ্ৰম গিটাৰ্ছ। ফ্ৰম গিটাৰ্ছ। এতিয়া ইয়াৰো আমি ছাবজেক্ট অবজেক্ট বিচাৰি লওঁ। ধুনু এণ্ড হাৰ ফ্ৰেণ্ড এইটো হ'ল ছাবজেক্ট, এইটো হ'ল ভাৰ্ব, এইটো হ'ল অবজেক্ট। এতিয়া আমি ছাবজেক্টটো ইয়াৰ পেছিভ ভইচত ইয়াৰ অবজেক্টটোক আমি ছাবজেক্ট কৰোঁ, আনিলোঁ ষ্ট্ৰ ফ্ৰম,
guitars তাৰপিছতে ইয়াতো এটা বি ভাৰ্ব দিব লাগিব বি ভাৰ্বটো ইয়াত যেটো গিটাৰ্স বুলি কৈছে এটো বহু বচন গতিকে বি ভাৰ্বৰ আমি ফৰ্ম কেইটা আৰ নাইবা ওৱেৰ এই দুটাৰ ভিতৰত এটা দিম আৰ দিম নে ওৱেৰ দিম হেতু চাবৰ কাৰণে এই যে মেড শব্দটো আছে মেড ভাৰ্বটো আছে মেড ভাৰ্বটো কোন টেন্সত আছে হেতু চাই লম মেড আছে প্ৰেজেন্ট টেন্সত গতিকে আমি বি ভাৰ্ব আৰ প্ৰেজেন্ট টেন্সত দিলু বাই ধুনু and are make or past made or past participle form make by Dhunu and her friends ইয়াৰ পিছৰ বাক্যটো আহিলে Dhunu accepted her destiny ইয়াতো আমি সাবজেক্ট অবজেক্ট বিচাৰিলো ধুনু সাবজেক্ট accepted verb her destiny object দি her destiny আমি আগলে আনিলো সাবজেক্ট কৰিলো তাৰ পিছতে এটো সিঙ্গুলাৰ নাম্বাৰ গতিকে আমি বি ভাৰ্বৰ ফৰ্মটো ইজ নাইবা was দিম যিহেতু মেইন ভাৰ্ব এক্টিভ ভয়েসৰ ভাৰ্বটো past tenseত আছে গতিকে আমি বি ভাৰ্ব past tenseত দিলু was her destiny was accepted or past participle form দিউ her destiny was accepted by Dhunu her destiny was accepted by Dhunu ইয়াৰ পিছৰ কোৱেশ্যনটো আছিলে ধুনু and ভাস্কৰ rescued their belongings ইয়াত ধুনু and ভাস্কৰ subject rescued verb their belongings object আমি লিখিলু their belongings rescued past tenseত আছে belongings plural number গতিকে আমি দিলু their belongings were বি ভাৰ্বৰ past tense form আৰু plural numberত their belongings were rescued by object কৰো এই subject to object কৰিছো by Dhunu and Bhaskar their belongings were rescued by Dhunu and Bhaskar তাৰ পিছৰ কোৱেশ্যন আছিলে the woman of the village often called Dhunu ইয়াতো the woman of the village subject called verb Dhunu object আমি লিখিলু ধুনু যেটো called present tense আছে Dhunu is called often by the women of the village এইকেইটা আছিলে ভয়েস চেঞ্জ তোমালোকে ভয়েস চেঞ্জৰ বিষয়ে যদি বিশেষ জানিবলৈ বিচাৰা এটা নতুনকে ভয়েস চেঞ্জৰ সম্বন্ধে গোটেই নিয়মখিনি বুজাই এটা ভিডিও দিম তোমালোকে এটো বুজিছা নে নাই বুজা মানে কমেন্ট কৰি জনাব পাৰা আজিলৈ আহো ধন্যবাদ